শুৱালকুছি দলঙৰ পৰা আদি কৰি আজি আমি আমাৰ ঐতিহাসিক ধুধুৰালি সভাপতি ডাঙৰীয়া সব ঠিকে আছে আপোনাৰ কথা কবই সমষ্টিৰ ধুধুৰালিটো এবেৰাৰ পৰা নকছাৰী দেবেৰ পৰা কাজি দলঙলৈকে অখিল গগৈ ডাঙৰীয়া তেখেতৰ ধুধুৰালিটো অৱস্থা কি হৈ আছে আপোনাৰ ওচৰত গৈ ধুধুৰালিটো কি হৈ আছে ধুধুৰালিটো কি হৈছে মই মাইক ভাঙি দিম আপোনাৰ ওচৰত গৈ মই মাইক ভাঙি দিম আপুনি কথা মই কৈ আছো আপোনালোকে কোৱা মতন মই নকওঁ নাই কোৱা আপুনি যদি আপোনাৰ ওচৰত মই থিয় হ'ম আপোনাক কথা ক'বলৈ নিদিওঁ মোৰ মাজত কথা নক'ব 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 মোৰ মাজত give me direction honorable chair will give direction don't give me direction কেনেকুৱা কথা কৈছে স্যার মাইক ভাঙি দিম আমি তো কোনো নকওঁ স্যার কি মাইক ভাঙি দিম কয় don't give me সম্পত্তি এনেকে নষ্ট কৰে don't give me direction who are you কি কথা হৈছে ৰূপজ্যোতি কৰ্মী ৰূপজ্যোতি কৰ্মী আরে এখন স্যার কি ৰূপজ্যোতি কৰ্মী come to attack me ৰূপজ্যোতি কৰ্মী how dare you ৰূপজ্যোতি কৰ্মী কাটু আছে ৰূপজ্যোতি কৰ্মী স্যার এইবিলাক কি শব্দ আহি আছে সব এক্সপান্স কৰক স্যার মাননীয় উপাধ্যক্ষ মহোদয় তেখেতে অকালীন মাননীয় উপাধ্যক্ষ মহোদয় এটো এক্সপেল হ'ব লাগিব উপাধ্যক্ষ মহোদয় একদম আপুনি এক্সপেল কৰি দিব লাগিব সদস্যসকলে পিএছও লৈ আহিব লাগিব নি হাউচৰ ভিতৰত মাৰিবলৈ খেদি আহিছে উপাধ্যক্ষ মহোদয় হাউচৰ ভিতৰত সদস্যসকলে সিকিউৰিটি লৈ আহিব লাগিব নেকি স্যার stupid মাৰিবলৈ খেদি আহিছে মাৰিবলৈ খেদি আহিছে হ'বই নোৱাৰে কি হ'ব হ'বই নোৱাৰে মাজত হ'বই নোৱাৰে উপাধ্যক্ষ ডাঙৰীয়া এইটো হ'বই নোৱাৰে ব্যৱস্থা ল'ব লাগে লিডাৰ অফ দা অপজিশনক মাৰিম বুলি কৈছে লিডাৰ অফ দা অপজিশনক কৈ মাৰিম বুলি কৈছে আমাৰ চেয়াৰমেন মাৰিম বুলি খেদি আহিছে এইটো হ'বই নোৱাৰে উপাধ্যক্ষ ডাঙৰীয়া এইটো হ'বই নোৱাৰে এইটো স্যার অলপ স্যার আপুনি সুৱাক স্যার এনেকে খেদি হোৱাটো নিয়ম নহয় স্যার সদস্যসকলে প্লিজ sit down আমি এখন প্লিজ sit down প্লিজ ফটো কথা কবাইছে ৰূপজ্যোতি কৰ্মী ফটো কৰবাইছে প্লিজ sit down কি নহ'ব কি নহ'ব I am standing please sit down স্যার এনেকুৱা লেংগুৱেজ এনেকুৱা খেদা খেদি দেখা নাই স্যাৰ আগত কথা কবাইছে please sit down কথা কবাইছে please sit down I ৰূপজ্যোতি কৰ্মী please sit down যিবিলাক আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড কোৱা হৈছে এইবিলাক সকলো এক্সপান্স কৰা হ'ব আৰু এটা কথা মনত ৰাখিব লাগে সকলো সদস্যই কোনো এগৰাকী সদস্যই কৈ থকা সময়ত এক মিনিট অখিল গগৈ ডাঙৰীয়া মই কথা কৈ আছো মই কথা কৈ আছো তোৰ ওপৰত কি একচন ললে এই চেয়াৰৰ পৰা দিবলৈ মাৰিবলৈ আহিছে এই কথা চেয়াৰৰ পৰা কৈ আছো মাৰিবলৈ আহিছে মাৰিবলৈ জ্বলাইছে বলো হাতে বেয়া কথা মাৰিবলৈ জ্বলাইছে প্লিজ প্লিজ ৰূপজ্যোতি কৰ্মী প্লিজ ৰূপজ্যোতি কৰ্মী বিহেভ yourself অধ্যক্ষ মহোদয় উপাধ্যক্ষ মহোদয় এক মিনিট না না সিরিয়াস মেটার উপাধ্যক্ষ এনেকে এটো মাৰিবলৈ মানুহ বিধানসভাত আহিব পাৰে নেকি স্যাৰ মোৰ মাজত কি ফটো কবাইছে উপাধ্যক্ষ মহোদয় মোৰ মাজত মোৰ কথা কোৱা মাজত কি ফটো কবাইছে আপুনি কি ফটো কবাইছে ততে ফটোৱা নেকি ৰূপজ্যোতি কৰ্মী ততে ফটোৱা প্লিজ উপাধ্যক্ষ মহোদয় ফটোৱা চালা ৰূপজ্যোতি কৰ্মী ৰূপজ্যোতি কৰ্মী ৰূপজ্যোতি কৰ্মী প্লিজ sit down তাৰ বাহিৰ কৰি দিয়ক কাবাক চাই এনেকে চাই কেনেকে হ'ব সিনিয়ৰ মেম্বাৰক ক'ব মাজত কেলে কবি মাজত তহঁতি কেলে কবি প্লিজ মাজত তহঁতি হৈ থকা নাই এইখন বিধানসভা হৈ থকা নাই ৰূপজ্যোতি কৰ্মী মই আৰু আপোনাক এড্ৰেছ কৰি দিয়ক স্যাৰ আমি আপোনাক এনেকে চাই নেকি এই ফটোৱা ৰূপজ্যোতি কৰ্মী ফটোৱা কথা মোৰ লগত নকবি তাৰ মুখ চবৰে আছে সেই গতিকে সকলোৱে বেয়া কথাও ক'ব পাৰে ভাল কথাও ক'ব পাৰে সেইটো স্যাৰ বিশেষ অধিকাৰ নহয় কাৰোবাৰ বেয়া কথা কোৱাটো স্যাৰ মাজত তহঁতি কেলে কথা কবি ৰূপজ্যোতি কৰ্মী কেলে কবি ৰূপজ্যোতি কৰ্মী ভয় আছে নেকি আৰে আপুনি কি কৰি আছে প্লিজ আপুনি কি কৰি আছে প্লিজ স্যাৰ আপুনি কি কৰি আছে ভাল কথা বেয়া কথা সকলোৱে ক'ব পাৰে সকলোৱে বেয়া কথা জানে ভাল কথাও জানে সেই গতিকে স্যাৰ সদনত কি ক'ব লাগে সকলোৱে জানিব লাগে চিনিয়ৰ মেম্বাৰে এনেকে কয় নেকি স্যাৰ প্লিজ ৰূপজ্যোতি কৰ্মী will you listen to me or not উপাধ্যক্ষ মহোদয় এটলিষ্ট উপাধ্যক্ষ মহোদয় মই যত কথা নকওঁ সদনৰ সদস্যৰ নিৰাপত্তাৰ দায়িত্ব আপোনালোকৰ এই দায়িত্বটো সুচাৰুৰূপে পালন কৰক
Thank you. ধেমালি নকৰিব আপোনাক এইবোৰ ল'ৰা ধেমালি নকৰিব এইবোৰ ল'ৰা ধেমালি নকৰিব আপোনাৰ কোনোবাই উঠাই দিছে নে আপুনি আহিছে নহয় এইবোৰ ল'ৰা ধেমালি কেলে কৰি মোৰ পৰা এটা ৰিয়েকচন নাই এইবোৰ নহয় মই যোৱাৰ পিছত কৰিব আপুনি মাজতে অহা নাছিলো অভদ্ৰামি নকৰিব আপুনি জেল যোৱা মানুহ আপুনি ইয়াত কেলে কৈ আছে আপুনি মইতো জেল যোৱা নাই আপুনি জেল যোৱা মানুহ মইতো জেল গৈ পোৱা নাই সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছোঁ আপুনি আহি পেলাই এনেই নাটক কৰিবৰ কাৰণে গুচি আহিলে আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে এইবোৰ কথাটো মই ইয়াত কোৱা নাই আপুনি MLA ফাণ্ডেদি ঘৰ বনাইছে এইবোৰ কথা ইয়াত নক'ব না আপুনি MLA ফাণ্ডেদি আপুনি ঘৰ বনালে তাৰপিছত আপুনি জেলত গৈ আহিলে কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব না মোৰ লগত লাগি নল'ব এনেই লাগি নল'ব আপুনি লিখিতভাৱে আপুনি এইবোৰ মাজত নোসোমাব আপোনাক ধন্যবাদ দিছোঁ ক্ষমা খোজাৰ কাৰণে এইটোতো চূড়ান্ত অভদ্ৰ নহয় এইটো কি কৰিছে মই এজন বিধায়ক ইয়াত কৰি আছোঁ ইয়াত ল'ৰা ধেমালি নকৰিব আপোনাক এইবোৰ ল'ৰা ধেমালি নকৰিব আপোনাৰ কোনোবাই উঠাই দিছে নে আপুনি আহিছে নহয় এইবোৰ ল'ৰা ধেমালি কেলে কৰি মোৰ পৰা এটা ৰিয়েকচন নাই এইবোৰ নহয় মই যোৱাৰ পিছত কৰিব আপুনি মাজতে অহা নাছিলো অভদ্ৰামি নকৰিব আপুনি জেল যোৱা মানুহ আপুনি ইয়াত কেলে কৈ আছে আপুনি মইতো জেল যোৱা নাই আপুনি জেল যোৱা মানুহ মইতো জেল গৈ পোৱা নাই সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছোঁ আপুনি আহি পেলাই এনেই নাটক কৰিবৰ কাৰণে গুচি আহিলে আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে এইবোৰ কথাটো মই ইয়াত কোৱা নাই আপুনি MLA ফাণ্ডেদি ঘৰ বনাইছে এইবোৰ কথা ইয়াত নক'ব না আপুনি MLA ফাণ্ডেদি আপুনি ঘৰ বনালে তাৰপিছত আপুনি জেলত গৈ আহিলে কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব না মোৰ লগত লাগি নল'ব এনেই লাগি নল'ব পবিত্ৰ অসম বিধানসভাত পথ আৰু দলঙৰ গড়কাপ্তানি লোক নিৰ্মাণ বিভাগৰ এটা বিষয় লৈ বিৰোধীয়ে কৰ্তন প্ৰস্তাৱ আনিছিল আৰু বিধানসভাৰ যি নিয়ম অনুসৰি সাহস বিৰোধীয়ে তাত বক্তব্য ৰাখে বিধায়কসকলে আৰু এনে বক্তব্য চলি আছিল পবিত্ৰ বিধানসভাত প্ৰকৃতাৰ্থত বিধায়কসকলে প্ৰত্যেকে পেন কাগজ এটা লৈ আনিব লাগে আৰু তেওঁলোকে নোট কৰি ৰাখিব লাগে সাহস পক্ষ বা বিৰোধী পক্ষই কোনে কি বক্তব্য ৰাখিছে আৰু মই জনাত প্ৰত্যেক সন্মানীয় বিধায়কৰ তেওঁলোকৰ কোৱাৰ বিধানসভাত অধিকাৰ আছে আৰু চাওঁতে ময়ো অসম পবিত্ৰ বিধানসভাত প্ৰায় 20 বছৰে হ'ল মোৰ অভিজ্ঞতা আছে মই সাহসতো আছিলোঁ বিৰোধীটো আছিলোঁ আকৌ পুনৰ এতিয়া সাহসীয় দলত আছোঁ মই জনা ইজনে ইজনক সন্মান কৰিব লাগে আৰু পবিত্ৰ বিধানসভাৰ বিৰোধীত থাকোঁতে মই বিৰোধী ভূমিকা লৈছিলোঁ আৰু এতিয়া সাহস পক্ষত যেতিয়া আছোঁ মই আপোনালোকৰ কেমেৰাত থাকে কোনো দৃশ্য আবদ্ধ এতিয়ালৈকে হোৱা নাই মই কোনোবা সন্মানীয় বিৰোধী দলৰ বিধায়কে যদি বক্তব্য ৰখা অৱস্থাত বোলে কিবা এটা মই মাজত উঠি তেওঁক বাধা দিছোঁ বা কিবা এটা বিষয় চৰকাৰৰ ক'ৰবাত যদি কিবা এটা ভুল দেখিছিলে তেওঁলোক বা তেওঁলোকৰ মতে ভুল বা কি তেওঁলোকৰ যদি কিবা অন্যায় হোৱা দেখা পাইছে তেওঁলোকে মন্তব্য যদি কৰে ধৈৰ্য সহকাৰে শুনি ৰাখোঁ লিখি ৰাখোঁ মোৰ যেতিয়া সময় হ'ব মই সেই সময়ত মই তাৰ প্ৰত্যুত্তৰ দিম মোৰ যদি এইটো বিবেচনা হয় বা মোৰ যদি মই সুযোগ পাওঁ এনেসমূহ বিষয় মই বিধানসভাত পাই আহিছোঁ আৰু মোৰ মাও আছিলে বিধায়িকা 3বাৰ ইজনে এজনক সন্মান কৰিব লাগে বুলি জানো আৰু বিধানসভাত নজিৰ নাই মই কোনোবা বিধায়কক অপমান কৰা কিন্তু আজি যোনটো সমগ্ৰ ঘটনাটো ঘটিল মোৰ এনে লাগিছে কোনোবা নিজকে ৰজাঘৰীয়া বুলি ভাবে আৰু চাহ জনগোষ্ঠীৰ লোকসকলক এই ঝুমুৰ বিনোদিনীত মনোৰঞ্জনৰ কাৰণে ঝুমুৰ বিনোদিনী বুলি কৈ সমগ্ৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলক অপমান কৰা সেই ৰজাঘৰীয়া সেই বিধায়কজনে আজি সেই ৰজাঘৰীয়া বিধায়কজনে যদি আজি চাগে ভাবি আছে এজন চাহ জনগোষ্ঠীৰ এজন বিধায়ক ৰূপজ্যোতি কৰ্মী তেওঁক অপমান কৰাটো হওক সেই ৰজাঘৰীয়া বিধায়কজনে এই চাহ জনগোষ্ঠীৰ লোকসকলক ঝুমুৰ বুলি পেলাই আজি প্ৰতিবাদ জনাব চাহ বাগানৰ শ্ৰমিকৰ যি কাৰেণ্টৰ বিল অকণমান কমাই দিয়াৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিলে তাতো তেওঁ মন্তব্য আগবঢ়াব এই ৰজাঘৰীয়া বিধায়কজনে এই চাহ জনগোষ্ঠীৰ মই বিধায়ক হিচাপে তেওঁ আজি মোক এইটো অপমান কৰিলে বা মাজত থিয় হৈ আজি তেওঁ অপমান কৰিলে বা তেওঁ বিৰোধী দলৰ কংগ্ৰেছৰ লগত লেটিপেটি আছে সেইটোতো চবেই জানে ব্ৰিটিছেও শোষণ কৰিলে আজি চাহ জনগোষ্ঠীৰ লোকক আৰু এই কংগ্ৰেছ দলৰ এটা দীৰ্ঘদিনীয়া চৰকাৰেও আজি চাহ জনগোষ্ঠীৰ লোকক আজি শোষণ কৰিলে আৰু মই যেতিয়া বিধানসভাত ধুধুৰালি প্ৰসংগত এই ধুধুৰালি নাজিৰাপা আজি যি নিৰ্মাণ কাৰ্য চলি আছিল প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়া এক লাইনযুক্ত ৰাস্তাও ভাল ধৰণে নিৰ্মাণ কৰিব নোৱাৰিলে আজি বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ানো কি বেয়া কাম কৰিছে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 3 লাইনযুক্ত আজি এই ধুধুৰালি নিৰ্মাণ কৰি আছে আহোম ৰজাদিনীয়া এই ধুধুৰালি এইটো ক'ব যাওঁতে দেৱৰ শইকীয়া আৰু অখিল গগৈ মিলি তেওঁলোকে এইটো এটা ষড়যন্ত্ৰ কৰি মোক অকণমান বাধা দি পেলাই এই বিশেষকৈ চাহ জনগোষ্ঠী বিধায়ক হিচাপে
আজি কংগ্ৰেছৰ ব্ৰিটিছৰ যিটো নিয়ম আছিলে চাহ জনগোষ্ঠীৰ লোকক তলত ৰখা সেইটোৱে আজি আমাক তলত ৰখা লৈ মোক আজি চাহ জনগোষ্ঠীৰ বিধায়ক হিচাপে অপমান কৰিলে এই ৰজাঘৰীয়া নিজকে বুলি ভাবা এই অখিল গগৈ আৰু এই ৰজাঘৰীয়া বুলি নিজকে ভাবা দেৱব্ৰত শইকীয়া আৰু তেওঁলোকে মিলি পেলাই মোক আজি অপমান কৰিলে আৰু মই পবিত্ৰ বিধানসভাত এইটো হয় ইজনে এজনক সন্মান কৰা বিধানসভাৰ প্ৰতি সন্মান ৰাখি মই দুবাৰ মই ক্ষমা বিচাৰিছোঁ মই এনেকৈ উঠি যাব নালাগিছিল ডেপুটি স্পীকাৰ আছিলে ডক্টৰ নোমল মমিন ডাঙৰীয়া আৰু সদনৰ সকলোকে সাহস বিৰোধী সকলোকে মই ডেপুটি স্পীকাৰ যোগেদি দুবাৰকৈ ক্ষমা বিচাৰিলে মই উঠি যাব নালাগে কিন্তু মই এইটো কৈ আহিছোঁ ডক্টৰ নোমল মমিন ডাঙৰীয়া ডেপুটি স্পীকাৰ মহোদয়ে যিটো পৰামৰ্শ দিছে ইজনে এজনক সন্মান কৰিব লাগে আৰু পেন কাগজ লৈ পেলাই লিখি ৰাখিব লাগে আপোনালোকে মন কৰিলে আজি পবিত্ৰ বিধানসভাত বিৰোধী দলৰ ফালৰ পৰা 3জন সন্মানীয় বিধায়কে বক্তব্য ৰাখিছিল তাৰ পিছত মই বক্তব্য ৰখাৰ সুযোগ পাইছিলোঁ 3জন যেতিয়া বক্তব্য ৰাখিছিলে আমাৰ চৰকাৰৰ হয়তো কিবা কাম বেয়া দেখি বা ভুল এটা ব্যৱস্থাত তেওঁলোকে সমালোচনা কৰিছিল মাজত উঠি পেলাই কেলে এইটো ক'ব বুলি মই কাকো বাধা দিয়া নাই মই পেন কাগজত লিখি ৰাখিছোঁ মোৰ সময় যেতিয়া হৈছে মই প্ৰত্যুত্তৰ দিছিলোঁ আৰু মই প্ৰাৰ্থনা কৰি পেলাই খুব ধুনীয়াকৈ ভক্তিভাৱত আজি মোৰ বক্তব্য ৰখাৰ চেষ্টা কৰিছিলোঁ কিন্তু চাহ জনগোষ্ঠীৰ লোকসকলৰ আজি লাইনৰ ৰাস্তা য'ত গৰু ছাগলী আজি গৈছিল কংগ্ৰেছে নবনালে ব্ৰিটিছেতো শোষণ কৰিলে কংগ্ৰেছেও শোষণ কৰিলে আৰু ৰজাঘৰীয়া এতিয়া ৰজাঘৰীয়াৰ লগত মিলি পেলাই সপোন দেখি থকা এই অখিল গগৈয়েও আজি এই চাহ জনগোষ্ঠীৰ বিধায়ক হিচাপে চাহ জনগোষ্ঠীৰ লাইনৰ ৰাস্তা আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা NDA চৰকাৰে যে নিৰ্মাণ কৰিছিল এইবোৰ লৈ পেলাই তেওঁলোকে আজি গা পূৰণ হৈছিল বা তেওঁলোকে জ্বলি উঠিছে তেওঁলোকে আজি শংকিত হৈছে আজি তেওঁলোকৰ আজি স্থান নাইকিয়া হ'বলৈ ধৰিছে এই কথাবোৰ লৈ শংকিত হৈয়ে তেওঁলোকে মোক বাধা দিবৰ চেষ্টা কৰিছে বুলি আমি মানে ক'ব বিচাৰিছোঁ আপুনি ভাবিলে যে আপোনাৰ যিটো আচৰণ যিদৰে আপুনি পৰিৱেশ সদনৰ ডেমক্ৰেটিক বা আপোনালোকে অলপ আগতে মই কৈ গ'লোঁ অসম পবিত্ৰ বিধানসভাত মই এই যিটো উঠি যাব নালাগিছিল মই নিজে 20 বছৰৰ আজি ওচৰ আছি মই বিধায়ক হিচাপে মই আপোনালোকক কৈ গ'লোঁ অলপ আগতে মই দুবাৰকৈ ক্ষমা বিচাৰিছোঁ প্ৰথমতে এবাৰ ক্ষমা বিচাৰিলোঁ দ্বিতীয়বাৰ আকৌ মই দুবাৰকৈ ক্ষমা বিচাৰিছোঁ এই প্ৰসংগ চাগে বোধহয় বিৰোধীকো তাৰপিছত কোৱা নাই সেইকাৰণে এই বিষয়টো আৰু শেষ হ'ল বুলি ধৰি ল'ব পাৰি মোৰ মই মানি লৈছোঁ সেইকাৰণে মই নিজে থিয় হৈ পেলাই তাত দুবাৰকৈ মই ক্ষমা বিচাৰাটো আপোনালোকে চাগে নিশ্চয় শুনা পাইছে মই এজন সন্মানীয় বিধায়ক হিচাপে সকলো সন্মানীয় বিধায়ক মই যেতিয়া বক্তব্য ৰাখি আছিলোঁ মই আকৌ কৈছোঁ মোৰ আগত 3জন সন্মানীয় বিৰোধী দলৰ বিধায়কে বক্তব্য ৰাখিছিল তেওঁলোকে যেতিয়া কিবা এটা প্ৰসংগ হয়তো চৰকাৰক অকণমান সমালোচনা কৰিছিলে বা আপকীয়াভাৱে তেওঁলোকে টানকৈ কোৱা যেন অনুভৱ কৰিছিলোঁ মোৰ উঠিব মন গৈছিল মই কিন্তু থিয় দিয়া নাই এইটো কাৰণে থিয় দিয়া নাই কাৰণ মই জানো এই তেওঁৰ কোৱাৰ অধিকাৰ আছে তেওঁ কওক মোৰ যেতিয়া সময় হ'ব মই ক'ম মই পেন কাগজত তেওঁলোকৰ পইণ্টবোৰ লিখি ৰাখিছোঁ আৰু মই যেতিয়া বেলেগৰ বক্তব্যৰ মাজত বাধা নিদিওঁ মই জনাত মোকো সমানে সন্মান কৰিব লাগে আৰু ময়ো যদি বেলেগক সন্মান কৰোঁ মোকো সন্মান কৰিব লাগে মই বক্তব্য ৰাখি থকাৰ মাজত বেলেগৰ বক্তব্য বা বেলেগৰ একো টিটকাৰী বা মন্তব্য আহিব নালাগে তেওঁলোকৰ যেতিয়া সময় হ'ব টাৰ্ণ হ'ব তেওঁলোকে বক্তব্য ৰাখক যিসকলে অসমৰ ৰাইজৰ আৱেগ দুখীয়া শ্ৰেণীৰ আৱেগ তেওঁলোকে বুজি নাপায় নিজকে ৰজাঘৰীয়া বুলি মানে যেনেকৈ ব্ৰিটিছে মানিছিল শোষণ কৰিছিল কংগ্ৰেছে নেতাসকল আছিলে শোষণ কৰিছিল এই নেতাসকলৰ দৰে এই অখিল গগৈ ৰজাঘৰীয়া নহ'লে চাহ জনগোষ্ঠী আজি প্ৰায় 1 কোটি ওচৰ আছে 3.5 কোটি ওচৰ আছে এই জনসংখ্যাৰ ভিতৰত 1 কোটি ওচৰ আছে থকা এই চাহ জনগোষ্ঠীৰ বৃহত্তৰ আদিবাসী লোকসকলক একমাত্ৰ যি জাতীয় আমাৰ সংস্কৃতি ঝুমুৰ এই ঝুমুৰ বিনোদনীক লৈ মনোৰঞ্জনৰ কাৰণে এই ঝুমুৰ বিনোদনী পাতিছে 6,000 য'ত 8,000 আছিলে নাচনী তাৰে 6,000 বোলে নাচনী ইয়ালৈ লৈ আনিছে এইটো যদি ঘূৰ অপমান কৰিছে এই ৰজাঘৰীয়া এইটো কাৰণে ক'ব বিচাৰিছোঁ তেওঁলোকে এই চাহ জনগোষ্ঠীৰ লোকসকলক আগতেও কংগ্ৰেছ বা এই ৰজাঘৰীয়াই সদায় শোষণ কৰিছিল সদায় তলত ৰাখিব বিচাৰিছিল গৰু ছাগলী যোৱা পথতে অহা যোৱা কৰি থাকক আজি এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন NDA চৰকাৰে লাইনৰ বাগানৰ ৰাস্তা আজি পকা বনাইছে মডেল স্কুল বনাইছে মডেল কলেজ বনাইছে হস্পিটেল বনাইছে APSC পৰীক্ষা স্বচ্ছতা নিযুক্তি দিয়াৰ কাৰণে আজি ল'ৰা ছোৱালীবোৰ আজি এডিচনেল SP আজি DSP SP হ'ব ধৰিছে আজি এই কাৰণে তেওঁলোকৰ জ্বলন হৈছে এই ৰজাঘৰীয়া লোকসকল মই এইটো কাৰণে কৈছোঁ এই সৰ্বসাধাৰণ জনগোষ্ঠী বা চাহ জনগোষ্ঠীৰ লোকসকলৰ তেওঁলোকৰ মানুহেই নহয় সেইকাৰণে আজি এজন চাহ জনগোষ্ঠীৰ বিধায়ক হোৱাৰ কাৰণে মোক আজি অখিল গগৈ ৰজাঘৰীয়া এই বিধায়কজনে আৰু এই ৰজাঘৰীয়া দেৱব্ৰত শইকীয়া আজি যি ৰজাঘৰীয়া দেৱব্ৰত শইকীয়াই আজি কংগ্ৰেছ ৰাজ্য দল এইবোৰে আমাক মানে মোক চাহ জনগোষ্ঠী বুলি পেলাই আজি অপমান কৰিছে আৰু মোক ক'বলৈ দিয়াত মানে বাধা আৰোপ কৰিছে আৰু মই জনাত মই যি মন্তব্য আগবাঢ়িছিলোঁ বা মই এনেকৈ উঠি যাব নালাগিছিল
মই উঠি যাব নালাগেতো সেইটো লৈ পেলাই মই ক্ষমা বিচাৰিছোঁ দুই এটা হয়তো শব্দ ব্যৱহাৰ হৈছিলে যিয়ে হয়তো বক্তব্য ৰাখিব নোৱাৰিছিল সেই বিষয়সমূহলৈ মই দুবাৰকৈ ক্ষমা বিচাৰিলোঁ মোৰ ভুলটো মই স্বীকাৰ কৰিলোঁ কিন্তু শ্বেৰমান আলী যিজন সন্মানীয় বিধায়কে চিট বুলি ক'লে তেওঁ কিন্তু এবাৰো ক্ষমা নিবিচাৰিলে আৰু সেই কংগ্ৰেছ দলৰে বিধায়কসকলে তেওঁক কিন্তু ক্ষমা বিচাৰিব লাগে বুলি নক'লে সেয়াও কিন্তু ক'ব লাগিছিল সেয়াও নক'লে কিন্তু সেইকাৰণে বিধানসভাত কি চলি আছে কি নাই অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে মোৰ এটাই কথা মই এইটোৱে জানো অসমৰ সন্তান হিচাপে মই মোৰ মৰিনীয় সমষ্টিৰ ৰাইজক সেৱা কৰিব লাগে অসমৰ ৰাইজক সেৱা কৰিব লাগে মই মোৰ দায়িত্ব পালন কৰি গৈ আছোঁ কৰি যাম আৰু মোক যদি কোনোবা অপমান কৰিব মই কিন্তু শুদাই নেৰোঁ Assam Focus.